সকলকে স্বাগতম জনাই ষ্টুডিঅত মই জাহ্নবী সাইদি তাবলিগক নিষিদ্ধ ঘোষণা কৰা হৈছে উত্তৰ পূৰ্বাঞ্চলৰ উলেমাসকলে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সাইদি তাবলিগক নিষিদ্ধ ঘোষণা কৰি এতিয়া ফটোৱা জাৰি কৰিছে উলেমাসকলে যেহেতু অসম তথা উত্তৰ পূৰ্বাঞ্চলত এতিয়া ইস্তেমা চলি আছে আৰু এই ইস্তেমাৰ পাছতে এতিয়া এই সিদ্ধান্ত গ্ৰহণ কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ উলেমাসকলে লৈ আহিছে মুহূৰ্তৰ সবিশেষ উত্তৰ পূব ভাৰতৰ উলেমাসকলৰ এক ডাঙৰ সিদ্ধান্ত উত্তৰ পূৰ্বাঞ্চলৰ উলেমাসকলে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সাইদি ইস্তেমাত যোৱাসকলৰ বিৰুদ্ধে ফটোৱা জাৰি কৰিলে উলেমাসকলে ফটোৱা জাৰি কৰিছে নিষিদ্ধ ঘোষণা কৰা হৈছে সাইদি তাবলিগক আৰু সাইদি তাবলিগক নিষিদ্ধ ঘোষণা কৰি ইতিমধ্যে ফটোৱা জাৰি কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ উলেমাসকলে অসম তথা উত্তৰ পূৰ্বাঞ্চলত হৈ থকা ইস্তেমাৰ পাছতে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মৌলানা সাদৰ তাবলিগক নিষিদ্ধ ঘোষণা কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ উলেমাসকলে এতিয়াৰে পৰা সাদৰ অনুসৰণ কৰি তাবলিগ জামাতত যোৱাসকল ওলাই যাব ইছলাম ধৰ্মৰ পৰা ইছলাম ধৰ্মৰ এটি ডাঙৰ দল হ'ল এই তাবলিগী জামাত দিল্লী নিজামুদ্দিনৰ পৰা এই তাবলিগী জামাত যুগ ধৰি পৰিচালিত হৈ আহিছে আৰু এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ উলেমাসকলে সিদ্ধান্ত গ্ৰহণ কৰিছে শেহতীয়াকৈ মৌলানা সাদ স্বয়ম্ভু আমিৰ হোৱাৰ পিছৰে পৰা বিভিন্ন সময়ত বিভিন্ন বিতৰ্কৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে বিশ্বৰ বহু ঠাইত মৌলানা সাদৰ তাবলিগী জামাতক নিষিদ্ধ ঘোষণা কৰা হৈছে উত্তৰ পূব ভাৰতৰ উলেমাসকলে এতিয়া ৰূপহী মাৰ্কাজত আজি একেলগে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে সৰ্বসন্মতিক্ৰমে সাদ আৰু তেওঁৰ অনুসৰণকাৰী সকলোকে নিষিদ্ধ ঘোষণা কৰি ফটোৱা জাৰি কৰিছে উলেমাসকলে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সকলো ইছলাম ধৰ্মৰ লোকক সাদৰ পৰা আঁতৰি অহাৰ আহ্বান জনোৱা হৈছে হক্কানী উলেমাসকলৰ তত্ত্বাৱধানত বিশ্ব উলেমা শুৰাৰ লগত তাবলিগত অন্তৰ্ভুক্ত হোৱাৰ আহ্বান জনাইছে আৰু এইদৰে উত্তৰ পূৰ্বাঞ্চলৰ উলেমাসকলে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে সাইদি ইস্তেমাত যোৱাসকলৰ বিৰুদ্ধে ফটোৱা জাৰি কৰিছে উলেমাসকলে সাইদি তাবলিগক নিষিদ্ধ ঘোষণা কৰা হৈছে অসম তথা উত্তৰ পূৰ্বাঞ্চলত যিহেতু এতিয়া বিভিন্ন প্ৰান্তত ইস্তেমা হৈ আছে আৰু সেই ইস্তেমাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এই সিদ্ধান্ত গ্ৰহণ কৰিছে উত্তৰ পূব ভাৰতৰ উলেমাসকলে ৰূপহী মাৰ্কাজত আজি একেলগে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সৰ্বসন্মতিক্ৰমে সাদ আৰু তেওঁৰ অনুসৰণকাৰী সকলোকে নিষিদ্ধ ঘোষণা কৰিছে আৰু সাইদি তাবলিগক নিষিদ্ধ ঘোষণা কৰি ফটোৱা জাৰি কৰিছে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উলেমাসকলে আৰু অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সকলো ইছলাম ধৰ্মৰ লোকক সাদৰ পৰা আঁতৰি অহাৰো আহ্বান জনোৱা হৈছে হক্কানী উলেমাসকলৰ তত্ত্বাৱধানত বিশ্ব উলেমা শুৰাৰ লগত তাবলিগত অন্তৰ্ভুক্ত হোৱাৰ বাবে আহ্বান জনাইছে এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ উলেমাসকলে আৰু ইতিমধ্যে দিল্লী নিজামুদ্দিনৰ পৰা যিহেতু এই তাবলিগী জামাত এটি ডাঙৰ দল ইছলাম ধৰ্মৰ আৰু দিল্লী নিজামুদ্দিনৰ পৰা যিহেতু এয়া যুগ ধৰি পৰিচালিত হৈ আহিছে কিন্তু শেহতীয়াকৈ মৌলানা সাদ স্বয়ম্ভু আমিৰ হোৱাৰ পাছৰ পৰা বিভিন্ন সময়ত বিভিন্ন বিতৰ্কৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে কোৰাণৰ ভুল ব্যাখ্যা কৰাৰ অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে আৰু কেৱল ইমানেই নহয় কোৰাণৰ ভুল ব্যাখ্যা কৰা সমান্তৰালকৈ বিভিন্ন ধৰণৰ বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে বিভিন্ন ধৰণৰ বিতৰ্কৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু সেই যে বিতৰ্ক আৰম্ভ হৈছিল মৌলানা সাদৰ সেই বিতৰ্কিত মন্তব্য কৰা বা কোৰাণৰ ভুল ব্যাখ্যা কৰাৰ যে অভিযোগ তেনে ধৰণৰ বিতৰ্ক সৃষ্টি হোৱাৰ পাছৰে পৰা বিশ্বৰ বহু ঠাইত তেওঁৰ তাবলিগী জামাতক নিষিদ্ধ ঘোষণা কৰা হৈছে আৰু আজি উত্তৰ পূব ভাৰতৰ উলেমাসকলে ৰূপহী মাৰ্কাজত এই সিদ্ধান্ত গ্ৰহণ কৰিছে যে সাইদি তাবলিগক এতিয়া নিষিদ্ধ ঘোষণা কৰিছে আৰু এই নিষিদ্ধ ঘোষণা কৰি ফটোৱা জাৰি কৰা হৈছে সাইদি ইস্তেমাত যোৱাসকলৰ বিৰুদ্ধে ফটোৱা জাৰি কৰিছে উলেমাসকলে এফালে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তত ইস্তেমা হৈ আছে আৰু সেই ইস্তেমাৰ পাছতেই এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সৰ্বসন্মতিক্ৰমে সাদ আৰু তেওঁৰ অনুসৰণকাৰী সকলোকে নিষিদ্ধ ঘোষণা কৰা হৈছে আৰু নিষিদ্ধ ঘোষণা কৰি এইদৰে ফটোৱা জাৰি কৰিছে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উলেমাসকলে লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সকলো ইছলাম ধৰ্মৰ লোককে সাদৰ পৰা আঁতৰি অহাৰো আহ্বান জনাইছে সমান্তৰালকৈ হক্কানী উলেমাসকলৰ তত্ত্বাৱধানত বিশ্বৰ উলেমা শুৰাৰ লগত তাবলিগত অন্তৰ্ভুক্ত হোৱাৰ বাবে আহ্বান জনোৱা হৈছে আৰু এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ উলেমাসকলে এইদৰে সাইদি তাবলিগক নিষিদ্ধ ঘোষণা কৰি এইদৰে এতিয়া ফটোৱা জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু মৌলানা সাদৰ বিৰুদ্ধেও যিহেতু অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে কোৰাণৰ ভুল ব্যাখ্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল বিভিন্ন সময়ত বিভিন্ন বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছিল আৰু ইয়াকে লৈ যিহেতু তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল যাৰ পাছত বিশ্বৰ বহু ঠাইত মৌলানা
চাদৰ তাবলিগক নিষিদ্ধ ঘোষণা কৰা হৈছে আৰু এতিয়া অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যিসকল উলেমা আছে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উলেমাসকলে এইদৰে চাইদি তাবলিগক নিষিদ্ধ ঘোষণা কৰিছে চাইদি তাবলিগক নিষিদ্ধ ঘোষণা কৰি ফতোৱা জাৰি কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ উলেমাসকলে এই সন্দৰ্ভত মন্তব্য আছে সেই মন্তব্য শুনাবলৈ চেষ্টা কৰিছো দাৱাত তবলিগৰ কামটো মশ্বৰাৰ ভিত্তিত হয় পৰামৰ্শ কৰিহে হয় আৰু এইটো আলমী কাম গোটেই বিশ্বৰ এক সময়ত 12জন বিশ্বৰ মেম্বাৰ আছিলে চুৰা কমিটিত তেওঁলোকে পৰামৰ্শ কৰিহে যেটো সিদ্ধান্ত হৈছে সেইটো কাম কৰিছিলে কিন্তু 15 চনত মৌলানা ছাদ সাহেবে এই চুৰাক বাদ দি নিজে আমিৰ হৈ গ'ল আগতে এনেকুৱা আমিৰৰ ব্যৱস্থা নাছিলে পৰামৰ্শ কৰিহে কাম কৰা হৈছিল গোটেই বিশ্বত আৰু সেই তাৰ পৰাই মানে সেইটো আৰম্ভ হৈছে দিমত প্ৰায় 100 বছৰ ধৰি চলি আছে ছাদ সাহেব নিজে চুৰাৰ পৰামৰ্শ ব্যতীত কোনেও বিশ্ব আমিৰ হ'ব নোৱাৰে কিন্তু তেওঁৰ চুৰা বাদ দি পেলাই নিজেই কৈছে যে আমি বিশ্ব আমিৰ এই তাৰ পৰাই মানে এইটো এখতলাফটো মানে আৰম্ভ হ'ল দেওবন্দৰ ৰায়টো গোটেই বিশ্বই মানিছে কিন্তু তেওঁ এতিয়ালৈকে মানা নাই তেওঁক বহুবাৰ দেওবন্দত মতা হৈছে যে আপোনাৰ ওপৰত এইবিলাক প্ৰব্লেম আছে গতিকে আপুনি আমাৰ ইয়াত আহকচোন কাৰণ দেওবন্দ হ'ল বিশ্বৰ কেন্দ্ৰ কিন্তু তেওঁ যোৱা নাই আৰু ৰুজুও কৰা নাই আকৌ সেইবিলাক কথাই কৈ আছে যিটো কোৰআন হাদিছ কৈছে তেখেতসকলে কোৰআন হাদিছৰ অপব্যাখ্যা নিজস্ব ৰায় কোৰআনত নচলে কোৰআন হাদিছ সাহাবাসকলৰ যিটো ৰায় আছে সেইটোতে হ'ব লাগিব সবাতোকৈ ডাঙৰ কথাটো হৈছে তেখেতে কৈছে যে আল্লাহ হেদায়তৰ মালিক নহয় কিন্তু কোৰআনত আহিছে ইন্নাল্লাহ ইয়াহদি মান ইয়াশাউ ইলা সিৰাতিন মুস্তাকিম আল্লাহ মানুহক হেদায়ত কৰে কোনেও কৰিব নোৱাৰে তেওঁ এইটো উল্টা কৰিছে শৰীয়তটো নিজামুদ্দিনৰ মাৰ্কজৰ মাতাহাত নচলে ইছলাম আৰু শৰীয়তৰ কোৰআন আৰু হাদিছৰ মতে চলিব গতিকে মই ব্যক্তিগত যদি কিবা মতবাদ কৰি দিওঁ এইটো ইছলাম নহ'ব নহয় ঠিক দাৱাত তবলিগৰ কামটো মশ্বৰাৰ ভিত্তিত হয় পৰামৰ্শ কৰিহে হয় আৰু এইটো আলমী কাম গোটেই বিশ্বৰ এক সময়ত 12জন বিশ্বৰ মেম্বাৰ আছিলে চুৰা কমিটিত তেওঁলোকে পৰামৰ্শ কৰিহে যেটো সিদ্ধান্ত হৈছে সেইটো কাম কৰিছিলে কিন্তু 15 চনত মৌলানা ছাদ সাহেবে এই চুৰাক বাদ দি নিজে আমিৰ হৈ গ'ল আগতে এনেকুৱা আমিৰৰ ব্যৱস্থা নাছিলে পৰামৰ্শ কৰিহে কাম কৰা হৈছিল গোটেই বিশ্বত আৰু সেই তাৰ পৰাই মানে সেইটো আৰম্ভ হৈছে দিমত প্ৰায় 100 বছৰ ধৰি চলি আছে ছাদ সাহেব নিজে চুৰাৰ পৰামৰ্শ ব্যতীত কোনেও বিশ্ব আমিৰ হ'ব নোৱাৰে কিন্তু তেওঁৰ চুৰা বাদ দি পেলাই নিজেই কৈছে যে আমি বিশ্ব আমিৰ এই তাৰ পৰাই মানে এইটো এখতলাফটো মানে আৰম্ভ হ'ল দেওবন্দৰ ৰায়টো গোটেই বিশ্বই মানিছে কিন্তু তেওঁ এতিয়ালৈকে মানা নাই তেওঁক বহুবাৰ দেওবন্দত মতা হৈছে যে আপোনাৰ ওপৰত এইবিলাক প্ৰব্লেম আছে গতিকে আপুনি আমাৰ ইয়াত আহকচোন কাৰণ দেওবন্দ হ'ল বিশ্বৰ কেন্দ্ৰ কিন্তু তেওঁ যোৱা নাই আৰু ৰুজুও কৰা নাই আকৌ সেইবিলাক কথাই কৈ আছে যিটো কোৰআন হাদিছ কৈছে তেখেতসকলে কোৰআন হাদিছৰ অপব্যাখ্যা নিজস্ব ৰায় কোৰআনত নচলে কোৰআন হাদিছ সাহাবাসকলৰ যিটো ৰায় আছে সেইটোতে হ'ব লাগিব সবাতোকৈ ডাঙৰ কথাটো হৈছে তেখেতে কৈছে যে আল্লাহ হেদায়তৰ মালিক নহয় কিন্তু কোৰআনত আহিছে ইন্নাল্লাহ ইয়াহদি মান ইয়াশাউ ইলা সিৰাতিন মুস্তাকিম আল্লাহ মানুহক হেদায়ত কৰে কোনেও কৰিব নোৱাৰে তেওঁ এইটো উল্টা কৰিছে শৰীয়তটো নিজামুদ্দিনৰ মাৰ্কজৰ মাতাহাত নচলে ইছলাম আৰু শৰীয়তৰ কোৰআন আৰু হাদিছৰ মতে চলিব গতিকে মই ব্যক্তিগত যদি কিবা মতবাদ কৰি দিওঁ এইটো ইছলাম নহ'ব নহয় ঠিক ছাদ সাহেবে তেনেকৈ কৰি আছে দাৱাত তবলিগৰ কামটো মশ্বৰাৰ ভিত্তিত হয় পৰামৰ্শ কৰিহে হয়